অসমৰ অগ্ৰণী আসামৰিক সেৱা পৰীক্ষাৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান অদ্বৈত IAS একাডেমীয়ে যোৰহাটত নতুন শাখা মুকলি কৰিছে। শাখাটো মুকলি কৰে বিশিষ্ট সাংবাদিক চক্ৰপাণী পৰাশৰে। এই সন্দৰ্ভত অনুষ্ঠিত এক সংবাদমেলত একাডেমী কৰ্তৃপক্ষই এই কথা প্ৰকাশ কৰি কয় যে অহা 10 জুলাইৰ পৰা নতুন শাখাত অফলাইন আৰু অনলাইন দুয়োটা মাধ্যমতে পাঠদান আৰম্ভ হ'ব। APSC আৰু UPSC পৰীক্ষাত প্ৰস্তুতিৰ বাবে আধুনিক সুবিধা, অভিজ্ঞ শিক্ষক আৰু প্ৰশিক্ষণৰ ব্যৱস্থা থাকিব। ইতিমধ্যে প্ৰতিষ্ঠানটোৰ বহু শিক্ষাৰ্থীয়ে APSCৰ বিভিন্ন পদত সফলতা লাভ কৰিছে বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে। যোৰহাট শাখাৰ নতুন বেটছৰ নামভৰ্তি ইতিমধ্যে আৰম্ভ হৈছে বুলি একাডেমীৰ কৰ্তৃপক্ষই সংবাদ মেলৰ জৰিয়তে প্ৰকাশ কৰে। আচলতে যোৰহাট জিলাখনৰ বহু এনেকুৱা মেধাৱী আছে, শিক্ষাৰ্থী আছে, মেধাৱী ছাত্ৰ ছাত্ৰী আছে। আচলতে যোৰহাট জিলাৰ প্ৰত্যেকখন বানেগৰকা গাঁৱৰ পৰা আৰম্ভ কৰি প্ৰত্যেকজন মাক বাপেকেই আশা কৰে যে মোৰ ল'ৰাটো ভৱিষ্যতে ভাল হ'ব, মোৰ ল'ৰাটো ভৱিষ্যতে আমাৰ সংবিধানেও, ভাৰতীয় সংবিধানৰ আচলতে আৰ্টিকল 21 যদি আমি চাওঁ, আৰ্টিকল 21 ক'লে যে 6 বছৰৰ পৰা 14 বছৰলৈকে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ কথা কোৱা হয়। কিন্তু বিনামূলীয়া কৰা হ'ল শিক্ষাটো ঠিকেই, কিন্তু বাধ্যতামূলক কিন্তু এতিয়াও কৰা হয়। এতিয়াও বহু সময়ত দেখা যায় যে বহু 14 বছৰীয়া ল'ৰা ছোৱালী বহু ইটা ভূটাত কাম কৰি থকা হয়। আচলতে আমাৰ যি শিক্ষা ব্যৱস্থা, এই শিক্ষা ব্যৱস্থাত কোৱা হয় শিক্ষাৰ অধিকাৰ আইন 2009 কথা যদি আমি কওঁ, এই শিক্ষাৰ অধিকাৰ আইন 2009 কোৱা হ'ল যে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীক একেধৰণৰ বিদ্যালয়ত একেধৰণৰ শিক্ষা প্ৰদান কৰিব লাগে। প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীক একেধৰণৰ বিদ্যালয়ত একেধৰণৰ শিক্ষা প্ৰদান কৰিব লাগে। কিন্তু আমাৰ সেই যি বৈষম্য, আজি যদি চাওঁ, কোনোবা ল'ৰাই যদি কয় অংক ছাৰে আমাৰ অংক বুজোৱাতকে খিচিৰি ভাল পাব, আৰু সেই একে সময়তে কিন্তু কোনোবা এখন বিদ্যালয়ত গুগলত আচলতে প্ৰধানমন্ত্ৰী চাৰ্চ কৰিব। গতিকে আমাৰ যি বৈষম্যটো, এই বৈষম্যটো অনুভৱ দেখা যায়। গতিকে মোৰ ল'ৰাটোৱে যদি মই স্কুললৈ গ'লে পঠাওঁ, মোৰ ল'ৰাটোৰ স্কুলত পঢ়িবলৈ পঠাওঁ, কিন্তু ল'ৰাটোৰ বেগত চাউল বাতি দিয়াৰ পৰিৱৰ্তে মই দুখন কিতাপ দিবলৈ পালে মই ভাল পাওঁ। কিন্তু কাৰণ মোৰ ল'ৰাটোৱে ঘৰত ভাত খাবলৈ পায়, গতিকে মোৰ ল'ৰাটোৱে স্কুলত কেলৈ যায়, পঢ়িবলৈ যায়। কিন্তু আমাৰ যি শিক্ষা ব্যৱস্থা, সেই শিক্ষা ব্যৱস্থাত প্ৰত্যেকখন চৰকাৰে আচলতে অস্ত্ৰোপচাৰ চলায়, প্ৰত্যেকখন চৰকাৰে অপাৰেচন চলাব বিচাৰে আমাৰ এই শিক্ষা ব্যৱস্থা। গতিকে আমাৰ যি বৈষম্য, এই বৈষম্যত আচলতে মই পূৰ্বতে কৈছো যে প্ৰত্যেকজন মাক দেউতাকে সপোন দেখে ল'ৰাটো পাব, কিন্তু আচলতে আমাৰ সেই ছাত্ৰ ছাত্ৰীসকল, সেই দুখীয়া ঘৰৰ ছাত্ৰ ছাত্ৰীসকল যেতিয়া তেওঁলোকে স্নাতক পৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হয়, তেওঁলোকে যেতিয়া প্ৰতিযোগিতামূলক পৰীক্ষা দিবলৈ যায়, সেই প্ৰতিযোগিতামূলক পৰীক্ষাত আচলতে তেওঁলোকৰ এটা কোচিঙৰ প্ৰয়োজন। যিহেতু স্মাৰ্ট এডুকেশ্যন আচলতে এখেতসকল আছে, এখেতসকলে ক'ব আচলতে হাৰ্ড ৱৰ্কতকৈ স্মাৰ্ট ৱৰ্ক আচলতে কৰিব লাগে। গতিকে সেই স্মাৰ্ট ৱৰ্ক খিনি আমি কেনেকে কৰিম, সেই স্মাৰ্ট ৱৰ্ক কৰিবৰ কাৰণে কিছুমান তেওঁলোকক প্ৰশিক্ষণ দিয়া হয় এই কোচিং চেণ্টাৰসমূহ। কিন্তু আচলতে এই কোচিং চেণ্টাৰসমূহত যেতিয়া কোচিং কৰিবলৈ যাব লগা হয়, তেতিয়া তেওঁলোকৰ হাজাৰৰ পৰা লাখ টকা তেওঁলোকৰ খৰচ হয়। আচলতে সেই দুখীয়া ল'ৰা ছোৱালীবিলাকৰ মনৰ সেই আশাটো, সেই হেঁপাহটো তেতিয়া ভাঙি পৰে যেতিয়া তেওঁৰ হাতত তুলি দিয়া হয় এখন প্ৰস্পেক্টাছ, আৰু য'ত লিখা থাকে যে তুমি এই কোচিং চেণ্টাৰটোত এডমিশ্যন ল'বলৈ হ'লে তুমি ইমান হাজাৰ টকা বা ইমান লাখ টকা দিব লাগিব, আমাৰ এইটো কেতিয়া দিছে। গতিকে সেই দুখীয়া ল'ৰা ছোৱালী, সেই যিসকল মেধাৱী ছাত্ৰ ছাত্ৰী, সেই যিসকল দুখীয়া ল'ৰা ছোৱালী, সেই আচলতে মেধাৱী ছাত্ৰ ছাত্ৰী দুখীয়া ল'ৰা ছোৱালীসকলৰ হাতত উত্তৰ পূব যোৰহাট উন্নয়ন পৰিষদৰ সাহস হিচাপে থিয় দিব বিচাৰে। আৰু কথাটোতে আমাৰ সকলোতকৈ ভাল কৰিলে গুৱাহাটী কমাৰ্চ কলেজৰ সন্মুখত থকা এই IAS একাডেমীৰ লগত আমাৰ ব্যৱস্থা, এই শিক্ষা ব্যৱস্থাত কোৱা হয় যেতিয়া আচলতে অত্যাধুনিক শিক্ষাৰে শিক্ষিত হৈ কোনোবা আচলতে শিক্ষাৰ্থী আচলতে যেতিয়া এজন প্ৰশাসনিক বিষয়ে তেওঁ চাকৰি পায়, তেতিয়া তেওঁলোকৰ মুখত শুনা যায় যে সমাজে আমাৰ কাৰণে কি কৰিব। গতিকে সমাজৰ কাৰণে আমাৰ কৰিবলগীয়া নাই, তেওঁলোকে কেৱল দুৰ্নীতি পাহাৰ বগা আমি দেখা পাওঁ। গতিকে আমি সমাজখনে যদি আজি একজন দক্ষ প্ৰশাসনিক বিষয় সৃষ্টি কৰাত সহায় কৰো, আমাৰ সমাজখনে যদি আমাৰ সেই দুখীয়া ল'ৰা ছোৱালীসকলক যদি একজন প্ৰশাসনিক বিষয় সৃষ্টি কৰিব পাৰো, তেতিয়াহ'লে সেই ছাত্ৰ ছাত্ৰীসকলক কিন্তু সমাজৰ প্ৰতি দায়বদ্ধতা আহিব। তেওঁলোকেও এবাৰ হ'লেও চিন্তা কৰিবলৈ বাধ্য হ'ব যে সমাজে আমাক পঢ়াইছে, গতিকে সমাজৰ প্ৰতিও আমাৰ দায়বদ্ধতা আছে। এই কাৰ্যসূচী আচলতে প্ৰথম পদক্ষেপ হিচাপে আচলতে মিছন APSC
সম্ভাৱনা 1.0 আমি এই কাৰ্যসূচীৰ প্ৰকল্পটো হৈছে মিছন APSC আমি যিহেতু UPSC ওপৰতো যাম কিন্তু প্ৰথম অৱস্থাত আমাৰ প্ৰথম পদক্ষেপ হিচাপে ৰিচাৰ্চমূলক বা কোনোবাই যদি আজি প্ৰশাসনিক বিষয় সৃষ্টি কৰিব পাৰে আমাৰ অসমৰ দল সংগঠনবিলাকে কিয় নোৱাৰে প্ৰশান্ত গায়নৰ ৰিপৰ্ট নিউজ নাও।